এতিয়া অকণ জোকাওঁ ৰ মানুহজনী এই পথাৰ পেটু আনিছোঁ পঠা মাংস আনিলোঁ পেটুটো আনিলোঁ সেই এইটো পোলাকৈ এইটো ভাজি দিবলৈ কওঁ ৰ অ' হেৰা শুনিছা বোলো শুনিছা নাই শুনাচোন এই টেবুলখন দেখিছা নাই পথাৰ পেটু আনিছোঁ ভাজি দিব পাৰিবা মই এইগিলাখন ভাজিব নোৱাৰো দেই জানাই দেখোন মই এইবোৰ বেয়া পাওঁ গোন্ধ ল'ব নোৱাৰো বুলি কেনেকুৱা গোন্ধাইছে একো নহয় ভাজি দিয়া না প্লিজ তুমিও খাব লাগিব মই নাখাওঁ দেই এইবোৰ খাব নোৱাৰো মই নিজে নিজে খাই থাকা বনাই দিয়া না একদম ধুনীয়াকৈ ফ্ৰাই কৰি দিবা তেলতে মই সেই পঁইতা ভাত থৈ দিছোঁ পন্তা ভাতৰ লগত খাম ধুনীয়াকৈ একদম আলু পিটিকাও কৰি দিবা অলপ আৰু এইখিনি ভাজি দিবা পেটুখিনি মই ভাজিব নোৱাৰো বুলি কৈছোঁ দেই ইছ ৰাম ইমান বেয়া গোন্ধাইছে এইবোৰ লৈ যা বাহিৰলৈ লৈ যা বাহিৰত বনাই খাবা যা আজিতো তুমিয়ে বনাব লাগিব এইখিনি তুমিয়ে ৰান্ধিব লাগিব ভাজি দিয়া যোৱা মই মায়ে খাম তুমিও অকণ খাবা আৰু মই নাখাওঁ দেই সেই খোৱা বস্তুক চিহি বুলি নকয় নহয় লৈ যোৱা না প্লিজ মই এইগিলাখন বনাব নোৱাৰো বুলি কৈছোঁ নোৱাৰো কথা সিমানেই দলিয়া সেইফালে পেলাই দিম কিন্তু মই কৈ দিছোঁ সদায় একেটা কৰি থাকিব মোক অশান্তি কৰি থাকিব কৈছোঁ নহয় যোনবোৰ কথা বেয়া পাওঁ সেইবোৰ কৰি থাকিব মোৰ লগত তুমি বনাই দিবানে নে মই ছেকেণ্ড মেৰেজ কৰিব লাগে কথা গৈ ক'বা ছেকেণ্ড মেৰেজ কৰিব বোলে মই ঘৰখন ইমান ধুনীয়াকৈ চম্ভালি আছোঁ কি কৰা নাই মই ঘৰখনৰ কাৰণে সাধাৰণতে পেটুকণ ভাজি নিদিয়াৰ কাৰণে মোক তুমি ছেকেণ্ড মেৰেজ কৰিম বুলি ক'ব পাৰা গ'লা অঁ যদি ৱাইফে সেই গিৰিয়েকৰ ভাল লগা খোৱা বস্তুকেইটাও বনাই নিদিয়ে ছেকেণ্ড মেৰেজে কৰিব লাগিব যোৱা ছেকেণ্ড মেৰেজ কৰাগে যা তোমাৰ মনত সেইটোৱে সেই ভাৱনা আহি থাকে ন সদায় মোক কেনেকৈ অশান্তি দিওঁ মই কেনেকৈ কাজিয়া লাগোঁ তাৰপিছত কাজিয়া লাগি কেনেকৈ তুমি সেই মোক ঘৰৰ পৰা খেদি দিয়া উলিয়াই দিয়া মই কেনেকৈ ঘৰৰ পৰা যাওঁগৈ আৰু তাৰপিছত তুমি ছেকেণ্ড মেৰেজ কৰা সেইবোৰ বাদ দিয়া তুমি পেটুকণ লৈ যোৱা ধুনীয়াকৈ ধুই লোৱাকৈ টেপত ধুই পেলানি সেই তেলতে ফ্ৰাই কৰি দিবা যোৱা নোৱাৰো মই ইমান বেয়া গোন্ধাইছে নোৱাৰো মই এইগিলাখন বনাই থাকিব যি কৰা কৰি থাকা লাগিলে ছেকেণ্ড মেৰেজ কৰি কৰা মই এইখিনি পেটু হাতে চুবলৈ নাই কথা সিমানে চুবলৈও নাই ধুবলৈও নাই বনাবলৈ নাই খোৱাটো দূৰৰে কথা অঁ শুনাচোন ক'ত গ'লা আকৌ পেটুকণ লৈ যোৱা আকৌ শুনিছা বোলো বেয়াই পালে হ'বলা তাই আৰু অকণমান সেই জ্বলাওঁ ৰ পটককেনে সেই ভাল হৈ গ'লে কেনেকৈ হ'ব অকণ প্ৰেংক অকণ আৰু অকণ কওঁগৈ তাই পেটু গোন্ধটো বেয়া পাই নহয় নাকৰ ওচৰত দি দিওঁগৈ ৰ অঁ শুনিছা আৰু পা কি হ'লো কচোন খবৰ তাতে ঘৰ হেৰি যামগৈ বুলি কৈছ নাই মই ভাল নাপাওঁ দেই সদায় মই যিটো বেয়া পাওঁ বুলি কয় সদায় সেই সি আহি পেলাই মোক সেইবোৰকে কৰি থাকে যে পেঠা মাংস এইবোৰ সেই পেটু নে কি এইবোৰ মই একদম গোন্ধাই ল'ব নোৱাৰো আহি সেই নাকৰ ওচৰত দি আছে সি মই নোৱাৰিছোঁ আৰু মই সহ্য সীমা বাহিৰ হৈ গৈছে আৰু অঁ সেইটোনো কি কথা হ'ল বাৰু একো নহয় তই বনাই দিয়ে যা ময়ো খাম সেই পঁইতা ভাতৰ লগত পন্তা ভাত মেভি খাইগা এই কি বুলি কয় গোটেই পৰা চফা দি দিম মই অকলে খাই পেলাম সেই এইগিলাখন মই বনাব নোৱাৰোঁ বুলি কৈছোঁ মই নোৱাৰোঁ দেই ইমান বেয়া গোন্ধাই থাকে নিজে বনাই খাই থাকোঁগৈ দেই মই ঘৰ এৰি যামগৈ আৰু একো নাই যাওঁ যা এই বনাবি যা পেটুকণ ধুই ল'বি ভালকৈ সেই টেপত তই বনাবি যা তেল অকণ দি পেলাই একদম ধুনীয়াকৈ মই নোৱাৰোঁ দেই বনাব সেই খোৱা বস্তুক চিহি বুলি নকয় নহয় নহৰু আদা সেই বটি পেলাই দি দিবি মজা লাগিব খাই আপোনাৰ পুতেকক বুজকগৈ যাওক মই সেই পেটুখিনি নবনাওঁ বুলি ক'লতে ছেকেণ্ড মেৰেজ কৰিম বুলি কৈছে এই তোক সি ধেমালি কৰে অ' সিটোক বেয়া নাপায় নহয় সি এনেই কৈ থাকে ক'তনো ছেকেণ্ড মেৰেজ কৰিব বাৰু সি বুঢ়াটোৱে তই ক'ব কিয় তেনেকৈ ছেকেণ্ড মেৰেজ কৰিম বুলি হে মই ইৰিটেট হৈ গৈছোঁ মানে পূৰা তই যে বেছিকৈ ধৰা ব'ল একো নহয় পেটুকণ বনাবি ব'ল সি নহ'লে বেয়া পাব নহয় আকৌ সেই আপুনিও একেই আৰু দেই সঁচাকৈ নিজে যে বনাই খগে মই বনাব নাই গোটেই নাকে চাকে লগাই দিছে সি আহি পেটুবোৰ তেনেকৈ নাকত লগাই নেকি বাৰু মই বেয়া পাওঁ বুলি কৈছে গোন্ধটো কেনেকৈ নাকত দি দিছে সি আহি মই ঘৰ এৰি যামগৈ মই মাৰ ঘৰলৈ যামগৈ একেবাৰে যাম বুলি কোৱা নাই দুদিনমানৰ কাৰণে মই যামগৈ তেতিয়া মজাটো পাবহি ঘৰত কিমানখিনি কাম কৰি থাকোঁ সেইবোৰ হ'লে গম নাপায় মই যেতিয়া দুদিনমান ঘৰত নাথাকিম ন সি গম পাই যাব সেই দেখিলাখন নকৰিবি পাই মানুহে হাঁহিব পঁইতা ভাত ঠেঙা আলু পিটিকাৰ লগত এই পঁইতা ভাতটো বনাব লাগিব নহয় তই ব'ল আলু পিটিকাটোকে বনাবি ব'ল তেনেহ'লে আপুনি সেই পেটুটো আপুনি বনাব মই আলু পিটিকাহে বনাম হ'ব মই সেই পেটুটো বনাম তই আলু পিটিকা বনাবি কথাই ঘৰ এৰি যাম বুলি নকবিচোন বেয়া লাগে নহয় ছেকেণ্ড মেৰেজ কৰিম বুলি কৈছে তাৰপিছত মই কি ঘৰ এৰি যাম বুলি নক'ম সেই এইগিলাখন এনেই কয় অ' একো এনেই নকয় সঁচাকৈ কয় মোক কৈ থাকে ছেকেণ্ড মেৰেজ কৰিম মই এটা গালি দিম বাৰু হ'ব আহ বাবা ভিতৰলৈ আহ হ'ব ব'ল গৈছোঁ আলু পিটিকাহে বনাম আকৌ মই হ'ব তই আলু পিটিকাহে বনাবি ময়ে পেটুটো বনাম এইগিলাখন কৈ থাকিলে মানুহে হাঁহিব নহয় বুজিছা নাই মোক চিনেমা চাবলৈ লৈ যাম বুলি ক'লে ক'বেনো ওলাবলৈ ক'লে এতিয়া মানুহটোৱে নাই ঘৰত ইমান ইৰিটেট কৰিছে নহয় অশান্তি পাইছোঁ আৰু মই গুচি যামগৈ এইখন ঘৰ নাথাকোঁ আৰু দিনত সেইগিলাখন সেই গোটেই ছাগলী পেটু বনোৱাইছে মোক মই নোৱাৰোঁ আৰু হেৰা তোমাক গোটেই এখন বিচাৰি ফুৰিছে তুমি ইয়াত আছা কান্দি আছা কেলে আকৌ কি কান্দি আছা কেলে তুমি কোৱা নাছিলা চিনেমা চাবলৈ লৈ যাম ওলোৱা বুলি তাৰপিছত তুমি নিজে মানুহটো নাই এতিয়া আহিছা আহি পেলাই মোক ক'বলৈ আহিছা কেলে কান্দিছা বুলি অ' চৰি মই পাহৰি গ'লোঁ চৰি কাইলৈ লৈ যাওঁ দেই মোৰ মানুহজনী এনেকৈ কান্দিলে মই বেয়া পাওঁ নহয়
তুমি এইবিলাক মোক লেলা সাদৰ নেদেখাবা, লেলা মৰম কৰি নেদেখাবা, কৈছোঁ নহয় মই তোমাক। দিনত সেইগিলাখন গোটেই ছাগলী পেটু বনাব দিছা মোক, গেলা গেলা গোন্ধাইছে গোটেই, এতিয়াও মোৰ নাকপা গোন্ধটো যোৱা নাই। ইমান মস্তি লাগিলে খাই, তুমি ইমান ধুনীয়াকৈ ভাজিলা আকৌ পেটুখিনি। মই মায়ে পইতা ভাতৰ লগত ঠিকছে খাই দিলোঁ, এতিয়া পূৰা টোপনি আহিছে মোৰ। যোৱা শুই থাকাকে, মই গুচি যাম কালি ৰাতিপুৱাই। কেলৈ গুচি যাবাগে আকৌ, কি কৰিলোঁ মই ইৰিটেট হৈ গৈছোঁ, মই নোৱাৰোঁ আৰু। ছেকেণ্ড মেৰেজ কৰিম বুলি কৈ আছা তুমি, মোক কিমান দুখ দি থাকা তুমি। হে নকৰোঁ পাগলী, এনেই কৈছোঁ। মই লাগিলে তোমাৰ লগত যিমান কাজিয়া লাগিলোঁ মই ছেকেণ্ড মেৰেজ কৰিব নাপায়। বেছি হাঁহি নেদেখিবা, তোমাৰ দাঁত কিছুটা চাবলৈ মই ৰৈ থকা নাই, হাতুৰি মাৰি ভাঙি পেলাম। বহুত জমনি দেই তুমি। কাইলৈ তোমাক নতুনকৈ চেলেঞ্জ এটা দিম দেই। মই একো চেলেঞ্জ কৰিবলৈ নাই। কাইলৈ লেটা পোকা অলপ আনি দিম, ভাজি দিবা দেই। চব দলিয়া একদম ফংকে ক'ৰবাত পেলাই দিম, মই এইবোৰ ভাজিবলৈ নাই, খাবলৈও নাই। আজি যাওঁগে নেকি, বেছি ৰাতি হোৱাই নাই, যাওঁগৈ ঘৰলৈ। হয় পাগল হৈছা নি তুমি? মই যামেই। ধেমালিও বুজি নোপোৱা নে কি তুমি? এইবোৰ ধেমালি বুলি নকয়, অত্যাচাৰ বুলি কয়, অত্যাচাৰ। ইমান সহিব নোৱাৰিছোঁ আৰু, মই অশান্তি লগা হৈছে মোৰ আৰু। মই আৰু সেইবোৰ সহি থাকিবলৈ নাই, মই এতিয়াই যামগৈ। সেই তুমি পাগল হৈছা নি? ৰাতিখন ক'ত যোৱা তুমি? মই যামেই বুলিছোঁ, যামেই। সেই তেনেকৈ মই কাইলৈ থৈ আহিমগৈ নহয়, থাকি আহিবা কেইদিনমান, এতিয়া নালাগে যাব। দিনক দিনে তোমাৰ অটপালি বাঢ়ি গৈ আছে, একো নকওঁ বুলি চল পাই গৈ আছা তুমি। ইমান অশান্তি কৰি থাকা প্ৰেংক কৰা নামত। সেই তেনেকুৱা ধেমালিহে বোলো। জানো নহয় কি ধেমালি নহয়। তুমি এইবিলাক কৰি মোক ইয়াৰ পৰা খেদিব খুজিছা, যাতে তুমি ছেকেণ্ড মেৰেজ কৰিব পাৰা। সেই তুমি যে বেছিয়ে ৰিয়েক্ট কৰিছা কিন্তু দেই। বন্ধুখন চাওকচোন বাৰু, এইটো মই তাৰ লগত থাকিব পাৰি জানো বাৰু? এনেকুৱা অশান্তি কৰি থাকে মোক দেখিছে। সেইদিনাখন বিয়া খাবলৈ লৈ গৈছে, বিয়া আছে বুলি, বিয়া চিয়া নাছিলে, এনেই ৰাস্তাৰ পৰা ঘূৰাই আনিছে, বিয়া নাই বুলি কয়। আজি আকৌ ছাগলী পেটু ভাজিবলৈ দিছে, যিবোৰ মই গোন্ধই ল'ব নোৱাৰোঁ। মই বেলেগ অশান্তি পাইছোঁ, মই যামগৈ। ইয়াৰ পিছত কি হ'ল আপোনালোকে যদিহে চাবলৈ বিচাৰে, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিয়ক দেই বন্ধুসকল। আগলৈ চাবলৈ নাপাহৰিব, কমেণ্টত জনাব কেনেকুৱা পালে।